শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ ভাৰতবাসী ৰাইজ সকলোকক মই শ্ৰদ্ধাৰ সেৱা জনাই বিশেষ কেইটামান কথা কওঁ। কথা হ'ল যে আজি স্বাধীনতা দিন, আজি 15 আগষ্ট, আজি ভাৰত স্বাধীন হৈছে। তে বিশেষ কথা হ'ল যে স্বাধীনতা যে আনিছে, সকলো জাতি ধৰ্ম বৰ্ণ মিলি এক হৈ ভাৰত স্বাধীন কৰিছে। আৰু আজি আমি এই ভাৰতবৰ্ষত এই জাতীয় পতাকাৰ তলত থাকি আমি অকল হিংসাৰ ভাৱ আনো। আমি যদি হিংসাৰ ভাৱ এৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই ভাৰত শক্তিশালী দেশ হ'ব। তে মই ক'ব বিচাৰোঁ, মোৰ সকলো হিন্দু জাতিক একতা হ'বলৈ, সকলোৰ ধৰ্মই সমান আৰু কাৰো ধৰ্মত ভেদাভেদ নাই। আৰু সেই ভাৱ যদি আনিব পাৰে, তেতিয়াহ'লে এদিন এই ভাৰতবৰ্ষ শক্তিশালী দেশ হ'ব আৰু হিন্দু ৰাষ্ট্ৰ ঘোষিত হ'ব। এইখিনি কৈ মই ৰাখোঁ। হয় যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ।